ঠিক ৰাতিপুৱা 5:30 গেছোঁ 5টা বজাত কি চজালৰ দোকানে এনে যাই আছোঁ গেছোঁ ঠিকেই গেছোঁ তাৰ মই দীপাক খুজিছোঁ পাৰোঁ দীপাক খুজিছোঁ ঘূৰি পেলাই মই আছোঁ আহি ঠিক মন্দিৰ শিৱ মন্দিৰত মানে সেৱা কৰিলোঁ সেৱা কৰি পেলাই মই ঘৰত আহিব খুজিছোঁ আৰু সেৱা কৰি পেলাই এনেতো মোৰ কাষতে বাইকখন ৰাখি দিছে বোলে মোক খুজিছে আৰু মানে বাইকখন নাপায় ল'ৰা এটা নামি উঠাই তাৰমানে বহি আছে দুজন আছে একজনে বহি আছে ডেকা ল'ৰা একজন কম বয়সৰ আৰু সেই যিটো পিছফালে বহি সেইটো ডাঙৰ দীঘল সেৱা কৰি মানুহটো গোটেই টিকেট চিকেট থকা নাই এনে আমাৰ হেৰি মানুহ নাপায় আৰু তাৰপিছতে আৰু মোক সুধিছে দিলীপ কলিতাক চিনি পায় নেকি বোলো দিলীপ কলিতাক মই চিনি নাপাওঁ কৈছে এটা স্কুল আছে নেকি মই বোলো এইখনে স্কুল এনেকৈ কৈ পেলাই মই অলপ মনটোত অলপ থকাৰ খাইছে দেখোঁ দাওঁতে মই বোলে বেগ দি পেলাই মই আহিব খোজাৰ লগে লগে পিছফালৰ পৰা কাপোৰখন গুচাই দি পেলাই মই আৰু চাহ এখন ফুৰিব গ'লে চেণ্ডেল থকা দেখি মই এনেকৈ লওঁ সদায় চাহ এখন এনেকৈ থকা স্বত্ব হয়তো আগতে লক্ষ্য কৰিছে নেকি না কিবা গৰমে চাহ এখন লোৱা দেখি এনেকৈ গম পাইছে নেকি চেন থকা বুলি চাহ এখন গুচাই পেলাই পিছফালে টান মাৰি লৈ গৈছে একদম নি পেলাই পিছফালে চিটত বহি পেলাই পিষ্টলটো এনেকৈ দেখুৱাইছে হাল্লা কৰিলে মৰব পিষ্টলটো দেখুৱাইছে হাল্লা কৰিলে মৰব কেইজন আহিছিল বাইকত দুজন হেলমেট পিন্ধি আহিছিল নেকি হেলমেট নাই কিজানি খুব তাড়াতাড়ি হ'ব নহয় কামবিলাক মোৰ আৰু ভয়তে একদম সেইখিনি মোৰ পিছফালৰ মানুহ আগফালৰ মানুহ নাই ভয়ো লাগছি আৰু এনেকুৱা ঘটনা শুনছোঁ মই ইমান চেল্টাৰ খুলি থ'ম বুলি ভাবোঁ আৰু ভাবিলে আৰু মানে কিনে পিন্ধিবও নোৱাৰি ঘৰত কিবা গিলা গুটি ওলাই লাল পৰি পেলাই সদায় ৰাতিপুৱা হ'লে তাৰমানে কি মৰ্ণিং ৱাকত যায় অনদিনৰ দৰে আজিও গৈছে আপোনাৰ যোৱাৰ পিছত মৰ্ণিং ৱাকৰ পৰা তেওঁ যেতিয়া ঘৰত ৰিটাৰ্ণ আহি আছে তেতিয়া আমাৰ ৰঙিয়াৰ বিপিল কলনীৰ সন্মুখত দুজন মানুহ আহি কিনে কোনোবা ঘৰৰ এড্ৰেছ সুধিছে সোধাৰ পিছতে তেওঁলোকে তাৰমানে কি মাৰ গলৰ পৰাই চেণ্ডেল তাৰমানে কি টানি লৈছে আৰু তাৰপিছতে তেওঁলোকে বোলে পিষ্টল দেখাইছে যে হাল্লা কৰিব নালাগে হাল্লা কৰিলে গুলিয়াই দিম সেইটোৱে আৰু সকলোকে ডাঙৰ কথাটো হৈছে কি ৰঙিয়াত এইটো কিন্তু সদায় ঘটি থকা এটা ঘটনা আৰু ইয়াৰ ক্ষেত্ৰত ৰঙিয়াত চাগে এইটো কিমান নম্বৰ ঘটনা হ'ব এইটো পুলিচ প্ৰশাসনে গম পাব কিন্তু দুখজনক কথা এইটোৱে ৰঙিয়া প্ৰশাসন কিন্তু আজিলৈকে এজন চোৰকো তেওঁলোকে কিন্তু কৰায়ত্ব কৰিব পৰা নাই আৰু ইয়াৰ কাৰণে কিন্তু ৰঙিয়াবাসী শংকিত হৈছে আপোনাৰ মানুহে পাতা ভ্ৰমণ বুলি নহয় যিকোনো ক্ষেত্ৰতে মানে কি ওলাই যাব ভয় কৰা হৈছে আপোনাৰ